এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। হোজাইত মহালয়াৰ দিনা অঘটন, ট্ৰেইনৰ খুন্দাত মৃত্যু হয় দুজনৰ। হোজাই ৰেল ষ্টেচনৰ FCI ৰোডৰ সমীপত উজনি মোৱা ডাষ্টাৰডম এক্সপ্ৰেছৰ খুন্দাত দুজনকৈ লোক নিহত হয়। এই লোক দুজনৰ নাম শ্বৰিফুদ্দিন আৰু আফতাব আলী। মৃত ব্যক্তি দুজনৰ বয়স ক্ৰমে 22 বছৰ আৰু 18। দুয়োজনৰে ঘৰ ভূঞাপতিত। কাণত হেডফোন লগাই গৈ থকা অৱস্থাত এই ট্ৰেইনে পাছফালৰ পৰা খুন্দা মাৰে। এই স্থানত এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হৈ থাকে। হোজাইৰ পৰা সজল দাসৰ ৰিপৰ্ট। কামলৈ আহি আছিল। কোন কোন ল'ৰা দুটাৰ নাম কি আছিল? এটাৰ নাম হ'ল আফতাব আৰু এটাৰ নাম হ'ল শ্বৰীফ। ক'লৈ গৈ আছিল? এটাৰ বয়স হ'ল 18 বছৰ, এটাৰ বয়স হ'ল 22 বছৰ। ক'লৈ গৈ আছিল? সিহঁতৰ ঘৰৰ পৰা ওলাই কামত গৈ আছিলে। সিহঁতৰ ঘৰ ক'ত? ভূঞাপট্টি। তাৰপিছতে কিহে খুন্দিয়ালে? এইটো ট্ৰেইনত খুন্দিলে। ট্ৰেইনটোৰ নাম নাজানো, এইটো বহুত স্পীডত আহি আছিলে, থুৰুপাছত আছিলে। ঠিক আছে।